আমি যুৱবন্ধুসকলক অনুষ্ঠানটো তেওঁলোকৰ ৰাখিবৰ বাবে অনুৰোধ জনাইছো। খালি আছে আৰু আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো। তেখেত আমাৰ এই অঞ্চলটোৰ এজন সংগীত সংস্কৃতৰ পণ্ডিত। আজি আমি তেখেতক আমাৰ মাজত পাই যথেষ্ট অভিভূত হৈছো আৰু তেখেতক আমি উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবৰ বাবে ৰাজশ্ৰী গগৈক আমন্ত্ৰণ জনাইছো। দি আছো। আমাৰ বাবে এক বিৰল মুহূৰ্ত। আজি সমগ্ৰ ভাগৱত মাধৱত ব্যাখ্যা অনুষ্ঠানত এক বিৰল মুহূৰ্ত। আমি জানো ছাৰে এতিয়াও হয়তো আমাক এটা পৰামৰ্শ বা এটা উপদেশ তেখেতৰ মুখেৰে দিলে আমি সঁচাকৈ কৃতাৰ্থ মানিম। সেইবাবে মই স্পীকাৰটো দেখে উপস্থিত আসনত বহি থকা আমাৰ আশীৰ্বাদৰ লোকসকল আৰু আশীৰ্বাদৰ লোকসকল আৰু আইসকল আৰু মোৰ মৰমৰ যি বুঢ়া ছাত্ৰ আছে সেইসকলকো মই লগ পাই আজি মহা আনন্দ পাইছোঁ। আৰু বিশেষকৈ আনন্দ পাইছোঁ এটা কথা, আমাক পাহৰিব নাই জীয়াই তাতকৈ ডাঙৰ এটা আনন্দ দিন মোৰ কাৰণে যে আজি আমাৰ সমাজখনত কি হৈছে, এই যে সত্ৰত থকা আৰু সংঘ এনেকুৱা বিলাকে ভাগ হৈছিলে। আজি মই বৰ আনন্দ পাইছোঁ, বৰ সুখী হৈছোঁ এই বন্ধুসকল যে ইয়াত আমাৰ কিছুমানত পালোঁ সংঘ আৰু অসংঘ সকলোখিনি যোগ হৈছে। আগতে আমাৰ যিখিনি মানুহ আঁতৰি আছে এতিয়া বিশাল মঞ্চ পাৰিছে, তেখেতসকলৰ কাৰণে আমি যিবিলাক সংঘত জমা লৈ গ'লোঁ সেইবিলাকত বহুত গাড়ী খালোঁ। তেনেফলত মই ভাবিছোঁ এখন ধৰ্ম সমাজ সেই তাত এই এনেকুৱা ভাগ বেলেগ হওক কোনো কথা নাই, কিন্তু কাকো কোনো গাড়ী পাৰিব নালাগে। আগতে বহুত গাড়ী হ'ল, এটা সময়ত আপোনালোকে পাইছিলে দাসনে কি এজনকে অৱনতি মুখাত খুব কষ্ট কৰি হুমকি দিছিলে, মনত আছেনে বাৰু? এই পেছক লৈ শংকৰদেৱৰ কীৰ্তনত তেওঁ নিজে লিখা কিছুমান কথা ৰাখি দিলে। এইটোক লৈ আমাৰ সত্ৰ ঠিকাদাৰক বহু এতিয়া যাবি খুব গাড়ী পাইছে। যেতিয়া মানুহ বুঢ়ী জ্ঞানী হয় পুতি লগা গছৰ নিচিনাকে আহিব লাগে। আমি যদি বহুত গুণগান কৰিছোঁ, বহুত ধৰ্মান পাইছোঁ, আমি উশাহ মানে উপস্থিব লাগে। সেইদৰে আজি আমাৰ এইজন নাযায়, এইজন যদি নামত দিয়া কথাহে এইজন যদি নামত দিবলৈ কোনোবা সকলৰ মতে মই নাযাওঁ। সেইটোৱে আমাৰ
মাক সমাজত দুখ হৈছে আপোনালোকে ভাবিব বা হয় নহয় কথাটো সমাজত সেইটোকে চলি আছে নাই এতিয়া আমি কৰিব লাগে কি আমি এজন নামতি হৈছোঁ সেই নামতিজনে ক'ৰ পৰা দিছে কীৰ্তনৰ পৰাই দিছে সেই কীৰ্তনৰ যিখিনি কথা আছে কোনোবা কালতে মুখত কথাখিনি গাই থাকিব নালাগে কিতাপত পঢ়ি চাব লাগে মই এটা সৰু উদাহৰণ দিছোঁ এয়াতে দুখ নধৰিব অচ্যুতক অচিত্য বুলি গায় অনাদি অনন্ত অচ্যুত গোবিন্দ গায় অনাদি অনন্ত অচিত্য বুলি গায় আৰু এটা কথা কওঁ সেই কথাটো হৈছে দুখন শাস্ত্ৰ আছে বৰ ডাঙৰ মহান মূল্যৱান আৰু বৰ শক্তিৰাম এখন হৈছে আমাৰ এতিয়া যিখন পাঠ হ'ব শ্ৰীমদ ভাগৱত আন এখন হৈছে গীতা সেইখনকো মানুহে ভাগৱত গীতা বুলি কয় কথাটো মন কৰি থাকিব নালাগে সেই ভাগ ভাগৱত গীতা বুলি গাব নালাগে লিখিবও নালাগে মই লিখাও পাইছোঁ ভাগৱত গীতা বুলি ভগৱত গীতা ভগৱত মানে ভগৱান ঈশ্বৰ তাৰ দুটা ৰূপ আছে সংস্কৃতত বুলি কৈছে ভগৱান ভগৱন্ত ভগৱন্ত এনেকে ৰূপ আৰু ত্ৰিলিংগত হয় ভগৱত ভগৱতী ভগৱতী আমাৰ এইবাৰ হৈছে ভাগৱত গীতা নহয় ভগৱত গীতা ইয়াকে মনত ৰাখিব ভাগৱত হৈছে এখন গ্ৰন্থ মই তাৰ ভোট কৰিব নাযাওঁ আপোনালোকক মই কৈছোঁহে কিন্তু আমাৰ বহুত লিখা এটা পাইছোঁ পণ্ডিতসকলেও লিখিছে এই জাপাত পাব আপুনি ভাগৱত গীতা বুলি লিখে ভগৱত গীতা সেইটো কি কাৰণে ভগৱত লিখিল তাৰমানে গীতাখন হৈছে এখন উপনিষদ আপোনালোকে পাইছে সৰ্বোপনিষদৰ কামত যোদ্ধা গোপালানন্দনক আছে নাই এই গোটেই উপনিষদ দিয়া হৈছে গাই তাক কি আছে বোলে গোপালানন্দন কোন শ্ৰীকৃষ্ণ তাৰপাছত বাক্যনি কোনে দিছে আৰু বৎস তাৰমানে অৰ্জুনে কি উলিয়াই দিছে বাট তুলি দিছে তাৰ যিখিনি অমৃত ওলাইছে গাখীৰ ৰুবি সেইখিনি হ'ল ভোক্তা আপোনাৰ হয় তাৰমানে সিদ্ধসকল হৈছে ভোক্তা খাওঁতা এই গীতা বাণী সেই বাণীখিনি প্ৰচাৰ কৰোঁতে আমি যদি প্ৰথম নামটোতে আমি ভুল কৰোঁ তেতিয়া আমাৰ লগত ডাঙৰ লোক তাৰ ওপৰত ধমকৰ উদাহৰণ এটা দিছোঁ আপোনালোকে ৰামায়ণ পঢ়িছে ৰামায়ণত লক্ষ্মণে ইন্দ্ৰজিতক বধ কৰিব লাগে বধ কৰিবলৈ হ'লে এটা যজ্ঞ আছে সেই যজ্ঞটো যদি পুৰা হয় তেতিয়া লক্ষ্মণে ইন্দ্ৰজিতক বধ কৰিব নোৱাৰে সেই যুদ্ধ সময়ত সেই আমাৰ গৃহস্থসকলে এটি সকাম পাতে আশা কৰি ভগৱান পুষ্ট হওক সেই ভগৱান পুষ্ট হোৱাত আমি সকল গোট খাম আমি যাতে পঢ়োতে বা নাম গাওঁতে সেই ভুলটো নকৰোঁ খাব লাগে আমাৰ ইয়াত কি উপায় আছে যিসকলে নাম গায় বা যিসকলে পাঠ কৰে তেখেতসকলক আশীৰ্বাদ দিয়া নিয়ম এটা বস্তু আপোনালোকে ৰাখিছে যে আশীৰ্বাদত কি দিয়ে আকাৰ ইকাৰ সুৰ সন্তান চাউল মান সময় যদি কিবা দুখ হৈছে মাফ কৰিব কোনে পাৰে আশীৰ্বাদটো পাঠকে তেনে গৃহস্থ কি হ'ল সেইটো চিন্তা কৰক যিহেতু যি আশা কৰিছিলে সেইটো কি হ'ল
সেইবিলাক আপোনালোকক কৈছোঁ। গতিকে যিসকল মানে আপোনালোকে নাম গাবলৈ লৈছে, যিসকলে পুথি পঢ়িবলৈ লৈছে, তেখেতসকলে গোট খাই লৈ আমাৰ যেনেকৈ এতিয়া এই 26 জানুৱাৰীটো হৈছে, তেওঁলোকক ট্ৰেইনিং দিয়া নাই জানো? ধুমধাম ফিল্ডত এসপ্তাহ আগৰ পৰা বিহু পাতিব লৈছে, বহুত দিনৰ কাৰণে জানো? এতিয়া যুৱনাথ বিশ্বক কিতাপি দিব লৈছে, এতিয়া যুৱনাথ চৰকাৰ জানো? তাত কিমান দিন ট্ৰেইনিং কৰিছে? কিন্তু আমাৰ যিসকলে আমি সভা খাইছোঁ, কালি আমাৰ ট্ৰেইনিং হৈছে, নিজে যিটো ভাবিছোঁ সেইটোকে কৰিছোঁ। গতিকে মই সকলোকে উঠিওৱা চাব কৈছোঁ, যিসকলে সভাত এই ভাগ লৈছে, তেখেতসকলে প্ৰথম কথা সেই বস্তুবোৰ সজুৱাই ল'লে সেইবোৰ আটকাই শান্তি পাব। এইটো মোৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে গালি পাৰিব পাৰক। দুটা কথা কৰোঁ। 3 নম্বৰ কথাটো কম, এই যে আমাৰ সমাজত উপমহলতে চব আপোনালোকে বহাই নকওঁ, পঢ়ে আৰু নিজৰ মানে কোটি কোটি যদি খোৱা হ'ব, এই ভাষাবোৰ মুখত আপোনালোকে টিভিবোৰ হিচাপে পাইছে। আমি যিসকলক গল্প ডাঙৰ মানুহ কৰি নমস্কাৰ জনাওঁ, আমি মাজৰ পৰা পঠিয়াই দিওঁ, তেওঁলোকৰ মুখবোৰ শুদ্ধ নলয়। পানী ছটিয়াবলৈ মন নাযায়নে মুখবোৰত? এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰে, আপোনালোকে গাঁৱতো বুজ কৰিব নকৰে। আমি গাঁৱত এনেকুৱা শব্দ বাৰু কোনোবা প্ৰতিপক্ষক কওঁনে? তেখেতসকলৰ মুখত যিবোৰ বচা যাতে বোৰ এতিয়া নাযাওঁ, গ'লে কোটি কোটি যদি খোৱা হ'ব। গতিকে বৰ বেছি দেৰি নকৰোঁ, আৰু বহুত কথা আছে ক'বলৈ, কিন্তু ভাগৱত আৰু ভাগৱত এই দুটা কথা আপোনালোকে মনত ৰাখিব। বহুতে নাজানে, জনাখিনিয়ে জানে ভগ বুলি এটা শব্দ আছে। ভগটোৱে একেলগে ষড়ৈশ্বৰ্য, 6টা ঐশ্বৰ্য আছে, অনিমা অভিমা প্ৰাপ্তি আছে, এনেকুৱা সেইবোৰ কৰে, বহুত দেৰি হ'ব। সেই গোটেইখিনি অধিকাৰী কোন? ভগৱান। ভগ আছে যাৰ ভগৱত, এতিয়া ধন আছে যাৰ ধনৱান, ভগ আছে যাৰ এজন ভগৱান। সেই ভগৱানক ভগৱানে কোৱা যিখন পুথি